নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম আমাৰ চেনেল খাটি খোৱা অসমীয়ালৈ আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ অকণমান দেৰিকৈ হ'লেও আৰু যিহেতু বহুদিন ভিডিঅ' বনোৱা নাই ভিডিঅ' বনাবলৈ মোৰ ওচৰত সময় নাই সেইকাৰণে ভিডিঅ' বনোৱা নাই আৰু অনুৰাগীসকলে কৈ আছে যে ভিডিঅ' কিয় নাই ভিডিঅ' নাই আৰু সেইকাৰণে সৰুকৈ এটা ভিডিঅ' বনাই দিছোঁ মোৰ বাৰীতে আপেল বগৰীৰ কথা আপোনালোকে গম পায় কিমান ডাঙৰ হৈছে লাগিছে লাও কিমান ডাঙৰ হৈছে ক'লা জলকীয়া কিমান ডাঙৰ হৈছে সকলোখিনি অকণমান সৰুকৈ দেখুৱাম বুলি ভিডিঅ' এটা বনাই দিছোঁ পানী নাই কাৰণে লাওখিনি অলপ বেয়া হৈছিলে বা বান্দৰে গোটেই মোৰ লাও চাংখন ভাঙি দিলে বহুৱাই দিলে আকৌ মই দুকা চুকা দি পেলাই চাংখন অকণমান ঠিক ঠাক কৰিলোঁ আৰু আজি মানে লাও কাটি আছোঁ আজি এতিয়া বৰ্তমান এতিয়া অলপ লাও কাটিছোঁ এইখিনি আৰু যিহেতু দেওবাৰ আজি অকণমান দেৰি হ'লগৈ বজাৰ নিবলৈ কিন্তু একো নাই মই এইখিনি উলিয়াই দিমগৈ গুচি যাব মাৰ্কেটত আৰু ইফালে এইখিনি দেখিছেনে ক'লা জলকীয়াখিনি ৰুইছিলোঁ আপোনালোকে গম পায় বোলে ওচৰলৈ যাওঁ এইখিনি দেখুৱাওঁগৈ কেনেকুৱা হৈছে আপোনালোকে একেবাৰে সৰু থাকোঁতে দেখিছিলে ক'লা জলকীয়াখিনি সৰু সৰু আছিলে আৰু এতিয়া দেখিছেনে জলকীয়াখিনি ডাঙৰ হৈ গ'লগৈ এইখিনি প্ৰায় ডাঙৰ হৈছে ফুলিব লাহে লাহে জলকীয়া এইখিনি ক'লা জলকীয়া এইফালেও আছে গোটেইখিনি এইবোৰ ক'লা জলকীয়া খেতি এবাৰ মই প্ৰথমবাৰ কাৰণে কৰিছোঁ আৰু বেমাৰ তেনেকৈ বিশেষ নাই আৰু গছখিনি বেয়া হোৱা নাই বৰ এটা ডাঙৰ ডাঙৰ হৈছে সেইখিনি আছে প্ৰায় 400-500মান গছ আছে কিন্তু ইয়াৰ এতিয়া কেনেকুৱা প্ৰডাকশ্যন আহে সেইটো গম পোৱা নাই এতিয়া সেইটো মই লগাৰ পিছত আপোনাক জনাব পাৰিম কেনেকুৱা প্ৰডাকশ্যন আহে বৰ্তমান এনেকুৱা হৈছে গছখিনি আৰু এইফালে এইখিনি লাই মেলা আছিলে খুব সুন্দৰ হৈছিলে লাই আচলতে উঘালি খাই আছোঁগৈ ফুলিছেও লাই আৰু এইখিনি আছে এইখিনি কাইলৈ উঘালিব লাগিব কাৰোবাক দিব লাগিব এইখিনি লাইখিনি এইবোৰ পালেং চালেং আছিলে দেখিছিলে আপোনালোকে সেইবোৰ ইতিমধ্যে উঘলা হৈছে সেইবোৰ ৰঙা মৰিচা আছিলে উঘালিলোঁ এইখিনি খোৱা হ'ল আৰু ব'লকচোন মেইন বস্তুটো বগৰীত দেখুৱাইনো বগৰী কিমান ডাঙৰ হৈছে আপোনালোকক চাব কিমান ডাঙৰ হৈছে বগৰী প্ৰথম বছৰ এবাৰ ধৰক আপোনাৰ 9 মাহ হৈছেহে বগৰী যোৱা বছৰ মাৰ্চত লগাইছিলোঁ আৰু এয়া বগৰী বাৰী আচলতে তলত গোটেই ঘাঁহ গজি গৈছে আৰু ঘাঁহখিনি মই অঁতোৱা নাই মানে কেলৈ এটা কাৰণে ঘাঁহখিনি অঁতোৱা নাই আৰু যিহেতু এতিয়া খৰালি ছিজন এই পানীটো কমি যায় আৰু সেইকাৰণে ঘাঁহখিনি তলত থাকিলে নিয়ৰ পানীখিনি বহি পেলাই অকণমান মাটিৰ জেকটো থাকে আৰু গছখিনি অলপ ভাল হয় আৰু ব'লকচোন বগৰী কেনেকুৱা লাগিছে দেখুৱাওঁগৈ আপোনালোকক এই বহুত বগৰী লাগি আছে চাওক আপেল বগৰী কেনেকুৱা হয় ৰঙা এইফালে এইবোৰ গছত লাগি আছে আপেল বগৰী এইবোৰত লাগি আছে আপেল বগৰী এইবোৰ দেখিছে আপোনালোকে আৰু চাইজ বেয়া নহয় বা চাইজ খুব সুন্দৰ চাইজ এতিয়া বৰ্তমান ইমানটো হৈছে মই খাই চাইছিলোঁ নহয় এটা আচলতে এইটো হেৰি হোৱা নাই মেচিয়ৰ হোৱা নাই বগৰীখিনি খাব পৰা হোৱা নাই এইবোৰ ইয়াত লাগিছে বছৰৰ কাৰণে এইবাৰ অলপ কম লাগিছে বগৰী কাৰণ যিহেতু গছখিনি নিচিনা গছখিনি সৰু হৈ আছে অহা বছৰলৈ চাগে আৰু লাগিব এতিয়া এইজোপাত গছ গছ চাই পেলাই ভালেই লাগিছে হয় আপোনাৰ এজোপা গছত আপোনাৰ 30-35টাকৈ বগৰী আছে এইবোৰ দেখিছে বগৰী এইবোৰ দেখিছে পূৰা ডাল ভৰি লাগিছে তললৈকেও লাগিছে এইখিনি এইবোৰ ইয়াতো লাগিছে এইফালে এইবোৰ গছ আছে এইবোৰত লাগিছে বগৰী চব এইখিনিতে খুব সুন্দৰ চাইজ হৈছে খুব ধুনীয়া চাইজ হৈছে ডাঙৰ চাইজ হৈছে দেখুৱাইছোঁ হাতে আপোনালোকে চাওক এনেকুৱা চাইজ হৈছে ডাঙৰ খুব ধুনীয়া হৈছে আৰু বগৰীত দেখিলে এনেকুৱা লাগে যেন পূৰা একদম টিকটিকে ৰঙা হৈ আছে যেন বগৰী পকিহে আছে আচলতে এনেকুৱা নহয় এই বগৰীটো সঁচটো এনেকুৱা এই সৰুৰ পৰাই মানে এনেকুৱা ৰঙাই হয় কিন্তু ই আৰু ডাঙৰ হ'ব আপোনাৰ মেচিয়ৰ হ'ব যেতিয়া আপোনাৰ আৰু 2 মাহৰ পিছত আৰু ডাঙৰ হৈ যাব এইটো চাওক কিমান সুন্দৰ লাগিছে দেখিবলৈ এনেকৈ সমান্তৰালভাৱে গোটেই যিখিনি বগৰী আছে প্ৰায়খিনি এইজোপা গছত খুব ধুনীয়া লাগিছে এইজোপা গছত গোটেই বগৰী সেইবোৰ দেখিছে এইবোৰ গোটেই বগৰী এইবোৰতো একদম তলৰ পৰা লাগিছে এইবোৰ একদম তলতে লাগিছে বগৰী আৰু এইফালে চাব প্ৰত্যেকজোপা গছতে মানে আপোনাৰ 30টা-40টা এনেকৈ লাগিছে বগৰী এইফালেও আছে গছ এইফালেও আছে এইবোৰ আপোনাৰ একদম তলত লাগিছে একদম তলত লাগিছে বগৰী এইবোৰ বগৰী লাগি আছে এইফালেও লাগিছে বগৰী এইখিনি ইয়াতো দেখিছে ন আপোনালোকে চাইজ কেনেকুৱা ধুনীয়া এজোপাত গছত চাওক এইটো ডালত একদম পূৰা বগৰীয়ে লাগি আছে তলৰ পৰা দেখুৱাইছে কিন্তু বগৰীয়ে লাগি আছে কিমান লাভ হয় কি হয় সেই বিষয়ে মই নাজানো বাৰু সেই কাৰণ প্ৰথম বছৰ কাৰণে ৰুইছোঁ আৰু প্ৰথম বছৰ যেতিয়া লাগিছে এইখিনি বিকিবলৈ নহ'ব এইবছৰ খাবলৈ হ'ব আৰু এইখিনি মই চ'ত মাহত কাটিং কৰিব লাগিব মই সেই কাটিঙৰ বিষয়ে মই অলপ জ্ঞান লৈ আছোঁ কেনেকৈ কাটিং কৰিব লাগিব তাৰপিছত যেতিয়া ব্ৰাঞ্চ মাৰিব অহা বছৰকৈ আচলতে ইয়াৰ প্ৰডাকশ্যন বেছি হ'ব তেতিয়াহে গম পাম যে কেনেকৈ কিমান লাভ হয় কি নহয় তেতিয়াহে আপোনালোকক জনাব পাৰিম যে কিমান লাভ হয় কি নহয় কিন্তু বৰ্তমান বগৰী লাগিছে মনটো ভাল লাগিছে কাৰণ কেলৈ 9 মাহত যেতিয়া বগৰী লাগি গৈছে আৰু ইমান চাইজ হৈছে খুব সুন্দৰ লাগিছে আপোনালোকে ঘৰত ৰুব পাৰে এজোপা দুজোপা খুব সুন্দৰ হয় দেখিবলৈ ভাল লাগে ইমান লাগে ৰঙাকৈ আৰু ব'লকচোন ফিচাৰী পালে যাওঁ অকণমান মানে পানী কমি গ'ল মাছ যথেষ্ট মাছ আছে সেইদিনাখন মাছ ধৰিছিলোঁ মই দুটামান ফটো মাৰি থৈছোঁ বা ফটো দেখাম আপোনালোকক এয়া চাওক ওচৰলৈ লৈ আহোঁ মোবাইলটো
এই আমাৰ নতুন ফিচাৰী মাছ ভাল হৈছে মাছ এবছৰত আপোনাৰ 800 গ্ৰাম 900 গ্ৰাম হৈছে মাছ ধৰিছিলোঁ মই সেইদিনা 4টামান মাছ ধৰিছিলোঁ আৰু খাবলৈ খুব সোৱাদ হৈছে মাছ আৰু এই বছৰ যিহেতু নধৰোঁ এইবছৰ প্ৰথম বছৰ হৈছে আৰু নেক্সট বছৰ ধৰিম মাছ গম পাই আপোনাক নেমুৰ বিষয়ে মই কৈছিলোঁ আপোনাক গম পাই নেমু ৰুইছোঁ নেমু লাগিও আছে একদম মাতিব লাগিছে সৰুৰ পৰা লাগিছিলে নেমু এইখিনি নেমু গছখিনি এনেকৈ লাইন লাইনকৈ নেমু গছখিনি আছে সেই দূৰলৈকে আছে নেমুখিনি একদম এনেকৈ লাইনকৈ আৰু নেমু ফুলিছে নতুনকৈ কোঁহপাত মাৰিছে বৰষুণ পাই পেলাই ফুলিছে এইজোপা চাওক কাটিং নেমু মানুহে কয় বোলে কাটিং নেমু কম লাগে কম ফুলে সেয়া চাওক এইজোপা গছ চাওক আপুনি কিমান কলি মাৰিছে আৰু চাইজে নাই চাইজ চাপৰ কিন্তু ইয়াত প্ৰডাকশ্যন কেনেকুৱা ধুনীয়া আহিব চাব এইবোৰ লাও চাং বান্দৰে একদম বেকা কৰি পঠিয়ালে লাও চাঙৰ পৰা বাহিৰত লাগি যাইছে ন বাহিৰত লাগি আছে লাও আহি এইবোৰ চাঙৰ পৰা বাহিৰ আৰু আচলতে ইমানেই আছিলে ভিডিঅ'টো আচলতে ভিডিঅ' মানে মই বহুত ভিডিঅ' বনোৱা নাই কাৰণে কিনো হৈছে বাৰীখনত কিমান কি মানে খেতিবোৰ ডেভেলপ হৈছে সেইখিনিকে দেখুৱাম বুলি আপোনাক এটা সৰুকৈ ভিডিঅ' বনালোঁ আৰু সকলোৱে চোৱাৰ বাবে বহুত ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আমাৰ এই খাটিখোৱা অসমীয়া ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল পাইছে আগলৈ আগবঢ়াই দিব অকণমান আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ জয় অসম।